এই ভিডিঅ'টোত আমি আলোচনা কৰিম ক্লাছ 7ৰ আছামিছৰ 3 নম্বৰ লেসনটো। লেসনটোৰ নাম হৈছে পণ্ডিত আনন্দৰাম বৰুৱা। এতিয়া ইয়াৰ আমাৰ 2 নম্বৰ প্ৰশ্ন উত্তৰখিনি দিছে যে ক নম্বৰটোত আমাক কৈছে আনন্দৰাম বৰুৱাৰ জন্ম ক'ত হৈছিল। উত্তৰটোত আমি লিখিম যে আনন্দৰাম বৰুৱাৰ জন্ম ইংৰাজী 1850 চনৰ মে' মাহৰ 21 তাৰিখে উত্তৰ গুৱাহাটীৰ ৰাজদুৱাৰত হৈছিল। ইয়াৰ পিছত আমাক খ নম্বৰটোত দিছে যে তেওঁৰ পিতৃ মাতৃৰ নাম কি। উত্তৰটো আমি লিখিম যে তেওঁৰ পিতৃৰ নাম গৰ্গৰাম বৰুৱা আৰু মাতৃ দুলভেশ্বৰী বৰুৱা। ইয়াৰ পিছত আমাক গ নম্বৰটোত দিছে যে আনন্দৰাম বৰুৱাই কলকাতাৰ কোন কলেজত নামভৰ্তি কৰিছিল। নামভৰ্তি মানে হৈছে এডমিশ্যন লৈছিলে। চ' উত্তৰটোত আমি লিখিম যে আনন্দৰাম বৰুৱাই কলিকতাৰ প্ৰেচিডেন্সি কলেজত নামভৰ্তি কৰিছিল। ইয়াৰ পিছত আমাক ঘ নম্বৰটোত দিছে আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা কিয় প্ৰতিষ্ঠা কৰিছিল। এইটো এটা মানে সংগঠন হয়, সংস্থা হয়, সংস্থা মানে মানে ইনষ্টিটিউশ্যন হয়, কেলৈ বনাইছিলে। চ' উত্তৰটোত আমি লিখিম যে পণ্ডিত আনন্দৰাম বৰুৱা স্মৃতি ৰক্ষাৰ বাবে 1989 চনত অসম চৰকাৰে আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা প্ৰতিষ্ঠা কৰিছিল। মানে তেওঁৰ স্মৃতি জীয়াই ৰখাৰ বাবে অসম চৰকাৰে এই মানে প্ৰতিষ্ঠানটো বনাইছিলে। ইয়াৰ পিছত আমাক 3 নম্বৰটোত দিছে যে ABILSCৰ সম্পূৰ্ণ নামটো ইংৰাজী আৰু অসমীয়াত লিখা। চ' এইটো শ্বৰ্ট ফৰ্মত দিছে, আমি ফুল ফৰ্মটো লিখিম যে ABILSC সম্পূৰ্ণ নামটো ইংৰাজীত হ'ল আনন্দৰাম বৰুৱা ইনষ্টিটিউট অফ লেংগুৱেজ আৰ্ট এণ্ড কালচাৰ। আৰু যদি কোৱা অসমীয়াটো হৈছে আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা। ইয়াৰ পিছত আমাক 4 নম্বৰটো দিছে। 4 নম্বৰটোত তোমালোকৰ কেইবাখনো পুথি দিয়া আছে। ইয়াত কুৱেশ্যনটোত কৈছে যে তলত দিয়া পুথিসমূহৰ পৰা আনন্দৰাম বৰুৱাই ৰচনা কৰা পুথি বাছি উলিয়াই লিখা। অৰ্থাৎ তোমালোকৰ কেইবাখনো কিতাপত তোমালোকে কেইবাখনো কিতাপৰ নাম পাবা। তাৰ ভিতৰত কোনকেইখন আনন্দৰাম বৰুৱাই ৰচনা কৰিছিলে সেইকেইখনক তোমাৰ বাছি লিখিব লাগে। ইয়াত তোমালোকৰ এইকেইখনৰ নাম হ'ব, প্ৰথমখন তোমালোকে দিবা উচ্চ সংস্কৃত ব্যাকৰণ, ভৱভূতিৰ মহাবীৰ চৰিত, সৰস্বতী কণ্ঠভৰণ। ইয়াৰ পিছতখন হৈছে প্ৰাচীন ভাৰতৰ ভূগোল, ইংৰাজী সংস্কৃত অভিধান, সংস্কৃত ভাষাৰ বৃহৎ ব্যাকৰণ, আৰু লাষ্টৰ যোনখন হ'ব সেইখন হ'ব সংস্কৃত শিক্ষাৰ্থী সহচৰ। ইয়াৰ পিছত আমাক 5 নম্বৰটো দিছে যে আনন্দৰাম বৰুৱা ICS পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত বিলাতত হোৱা সময়ৰ বিতৰ্কত মি গ্ৰেণ্ড ডাফে দিয়া মন্তব্যটো নিজৰ ভাষাত লিখা। অৰ্থাৎ মি গ্ৰাণ্ড ডাফে মানে তেওঁ কি কৈছিলে আনন্দৰাম বৰুৱাৰ বিষয়ে সেই কথাষাৰ আমি লিখিব কৈছে। চ' উত্তৰটোত আমি লিখিম যে সম্ভৱত ভাৰতীয় অসামৰিক সেনা ICS পৰীক্ষাৰ নিয়ম আৰু তেওঁৰ বয়সৰ যোগ্যতাৰ সৈতে সম্পৰ্কিত। গ্ৰাম ডাফৰ বিকৃতিটোৱে আনন্দৰামৰ স্বীকৃতি স্বীকাৰ কৰা আৰু নিয়ম প্ৰয়োগত নিৰপেক্ষতাৰ বাবে ওকালতি কৰা এক অনুভূতি প্ৰতিফলিত কৰে। বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ দৰে দূৰৱৰ্তী অঞ্চলৰ পৰা অহা শিক্ষাৰ্থীসকলৰ বাবে ই ঐতিহাসিক পদক্ষেপটোৱে সম্ভৱত উপনৈবেশিক ভাৰতত যোগ্য আঞ্চলিক প্ৰতিনিধিত্ব আৰু পৰীক্ষাৰ নিয়মৰ ব্যাখ্যাৰ বিষয়বোৰ কঢ়িয়াই আনিছে। চ' এই কথাষাৰ তেওঁ কৈছিলে। তাৰ পিছত আমাক 6 নম্বৰটোত দিছে আনন্দৰাম বৰুৱা কৰ্মজীৱনৰ বিষয়ে কেইষাৰিমান বাক্য লিখা। মানে তেওঁৰ লাইফত কি কি কৰ্ম কৰিছিলে সেই গোটেইখিনি তোমালোকে লিখি দিবা যিমান পাৰা। চ' ইয়াৰ উত্তৰটোত আমি লিখিছোঁ যে স্বদেশলৈ উভতি আহি তেখেতে পোনপ্ৰথমে শিৱসাগৰ জিলাত সহকাৰী মেজিষ্ট্ৰেট হিচাপে যোগদান কৰে। তাৰ পিছত তেখেতে ময়মনসিংহ জিলা সহকাৰী মেজিষ্ট্ৰেট আৰু কালেক্টৰ হিচাপে যোগদান কৰে। এনেদৰে বিভিন্ন জিলাত উচ্চপদস্থ বিষয়া হিচাপে কাৰ্য নিৰ্বাহ কৰি 1884 চনত নোয়াখালী জিলাৰ মেজিষ্ট্ৰেট হিচাপে নিযুক্ত হয়। নোয়াখালী জিলাত থাকোঁতে তেখেতে বংগদেশৰ উন্নয়নমূলক কাম কৰাৰ উপৰিও তাত এটি গুৰুত্বপূৰ্ণ কাম আৰম্ভ কৰে। অসমৰ দৰে বংগদেশতো ভাষাৰ ভিন্নতা আছিল। এই ভিন্নতা দূৰ কৰাৰ কাৰণে বংগদেশৰ ভাষাবিদসকলে মান্য ভাষাত এখন অভিধান প্ৰয়োজনীয়তা অনুভৱ কৰিছিল। তেখেতে এই গুৰুত্বপূৰ্ণ কামটো হাতত লৈছিল যদিও সম্পূৰ্ণ কৰিব নোৱাৰিলে। 1889 চনত তেখেতৰ বংগদেশত আকস্মিকভাৱে মৃত্যুবৰণ কৰে। অৰ্থাৎ ইয়াত কৈছে যে তেওঁ কেইবাখন জিলাত মেজিষ্ট্ৰেট হৈছিলে। তাৰপিছত মেজিষ্ট্ৰেট হোৱাৰ পিছত তেওঁ কেইবাটাও উচ্চ পদত কাম কৰিছিলে। তাৰপিছত তেওঁ বংগদেশত যেতিয়া মেজিষ্ট্ৰেট হিচাপে জইন কৰিলে তাত তেখেতে মানে লক্ষ্য কৰিব পাৰিছিলে
যে বংগদেশত কেইবাটাও প্ৰব্লেম আছে তাৰ ভিতৰত মেইনটো হৈছে ভাষা প্ৰব্লেম কাৰণ প্ৰত্যেকটো জনগোষ্ঠীয়ে বেলেগ বেলেগ ভাষা ব্যৱহাৰ কৰে সেইকাৰণে তেওঁ এখন অভিধান অৰ্থাৎ ভাষাৰ এখন ডিক্সনেৰী লিখিবলৈ চেষ্টা কৰিছিলে কিন্তু সেই যোনখন ডিক্সনেৰীখন সেইখন কমপ্লিট নোহোৱাৰ আগতে তেখেতৰ মৃত্যু হ'ল সেই কথাখিনি আমি লিখিলোঁ সো ইয়াৰ পিছত আমাক 7 নম্বৰখিনি দিছে ক অংশৰ লগত খ অংশ মিলোৱা ফাৰ্ষ্টটো আমাক মিলাই থোৱা আছে অধ্যাৱসায় মানে হৈছে নেৰা নেপেৰাকৈ লাগি থকা কাৰ্য এইটো আমাক দিছে তাৰপিছত সেকেন্ডটো দিছিলে মন্থনটো আমি মিলালো মথা বা ঘুটা কাৰ্য ঘুটা মানে মিক্স কৰা কাৰ্য দেই তাৰপিছত সুখ্যাতি মানে হৈছে গম পালাই আৰু সুনাম তাৰপিছত জাকত জিলিকা মানে হৈছে অতি শুৱনি বহুত মানুহৰ চকুত পৰা ইয়াৰ পিছত অৱদান দিছে অৱদান মানে বৰঙনি বা অৰিহণা তাৰপিছত সংকল্পটো আমি লিখিলোঁ লাষ্টৰ আগৰটো কোনো কাম কৰিবলৈ দৃঢ় ইচ্ছা তাৰপিছত অপ্ৰত্যাশিতো আমি লিখিলোঁ যে আশা নকৰা তাৰপিছত প্ৰতিযোগী মানে গম পাইছা যে প্ৰতিদ্বন্দ্বী হ'ব তাৰপিছত নিযুক্ত দিছে নিযুক্ত মানে হৈছে কোনো কামত লগোৱা মানে তাৰপিছত মনীষী মানে হৈছে জ্ঞানী সো এইকেইটা তোমালোকে ইয়াৰ পৰা চাই কেনে মিলাই ল'বা ইয়াৰ পিছত আমাক 8 নম্বৰটো দিছে দলত ভাগ হৈ পাঠটো পঢ়া এইটো আমাৰ কাম নাই ইমান ইয়াৰ পিছত আমাক 9 নম্বৰ যোনটো দিছে সেইটো হৈছে খালী ঠাই সো খালী ঠাই আমাক দিছে গ্ৰামাৰ টাইপৰ এতিয়া ফাৰ্ষ্টটো দিছে যে কালি মই গুৱাহাটীলৈ কালি যোনটো দিছে সেইটো পাষ্ট টেন্স হয় পাষ্ট টেন্স মানে কালি মানে ইয়েষ্টাৰডে যোনটো হৈ গ'ল আমি কওঁ না অহাকালি যোৱাকালি কিন্তু সেইটো ভুল হয় আমি ক'ব লাগে কালি বা কাইলৈ কালি ক'লে পাষ্ট টেন্সত বুজায় যোনটো হৈ গ'ল সো কালি মই গুৱাহাটীলৈ গৈছিলোঁ হ'ব সো এইটো হৈছে অতীতকাল হেনেকৈ আমাক এইটো কাইলৈ দিয়া আছে কাইলৈটো ফিউচাৰ হয় মানে ভৱিষ্যতে হ'ব সেইটো কাৰণে আমি লিখিম যে কাইলৈ আমাৰ ঘৰলৈ ৰমেন আহিব তাৰপিছত গ নম্বৰটোত দিছে ল'ৰাবিলাকে খেলপথাৰত বল খেলিছে মানে এতিয়া খেলি আছে এইটো হৈছে বৰ্তমান কাল ইয়াৰ পিছত আমাক 10 নম্বৰটো দিছিলে যে বিশেষণ পদবোৰ বাঢ়ি মানে লেসনটো বা বাছি কেনে লিখিব আছে এইটো তোমালোকে লিখিবা তাৰপিছত যোনটো আমাক 11 নম্বৰ দিছে এইটো 11 নম্বৰ কোৱেশ্চনটোত কৈছে চেষ্টাৰ অসাধ্য একো নাই কথাষাৰ বহলাই লিখা এই কথাষাৰ আমি বহলাই লিখিব লাগে যে চেষ্টা কৰিলে আমি যিকোনো কাম কৰিব পাৰোঁ সো এইটো উত্তৰটো আমি এনে ধৰণৰ লিখিম যে চেষ্টাৰ অবিহনে কোনো কামেই সম্ভৱ নহয় মানে যদি তুমি চেষ্টাই নকৰা তেনেহ'লে একো কাম কৰিব নোৱাৰিবা ইয়াৰ পাছত কৈছে কোনো কৰ্মৰ পৰা যদি ভাল ফলাফল পাব বিচাৰে তেতিয়াহ'লে অধিক চেষ্টাৰ প্ৰয়োজন যদি কোনো কাম কৰিব পৰা নাই তেনেহ'লে হাজাৰ চেষ্টা কৰিব লাগে অধিক চেষ্টাৰ মূৰতহে সফল হ'ব পৰা যায় পণ্ডিত আনন্দৰাম বৰুৱাদেৱে নিজৰ অনেক চেষ্টাৰ মূৰত ICS প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছিল গতিকে কোনো কাম এবাৰত সম্পন্ন নহ'লে তাক হাজাৰবাৰ চেষ্টা কৰিব লাগে মানে ইয়াত কৈছে যে তুমি যদি চেষ্টা নকৰা তেনেহ'লে তুমি কেনেকৈ গম পাবা যে তুমি কৰিব পাৰিবা নে নোৱাৰা কামটো সেইকাৰণে আমি যিকোনো কাম যদি কৰিব নোৱাৰোঁ তেনেহ'লে 1000 বাৰ আমি চেষ্টা কৰিব লাগে যদি 1000 বাৰ চেষ্টা কৰোঁ তাৰ ভিতৰত আমি এবাৰ হ'লেও কৰিব পাৰিম সেই কথাটো সেইটোৱে কৈছে যে আনন্দৰাম বৰুৱাইও তেওঁ পৰীক্ষাৰ বাবে 1000 বাৰ চেষ্টা কৰিছিলে আৰু সেইকাৰণে তেওঁ এনেকুৱা ভাল ফলাফল পাইছিলে সো সেইটো কাৰণে আমাকো কৈছে যে আমি চেষ্টা কৰিব লাগে সেইটোৱে মানে সেই কথাষাৰৰ মূল অৰ্থটো ইয়াৰ পিছত আমাক 12 নম্বৰটোত দিছে কিছুমান লোকে ভালদৰে পঢ়া শুনা কৰি ভাল কাম কৰি নিজৰ বংশৰ লগতে দেশৰ নামো উজ্জ্বল কৰে তুমি নিজে এনে এজন ব্যক্তি হ'বলৈ কি কৰিবা লিখা ইয়াত অৰ্থটোত কৈছে যে কিছুমান মানুহে দেশৰ কাৰণে নিজৰ কাৰণে কাম কৰে কিন্তু পাছত দেশৰ কাৰণেও কাম কৰে দেশখন গোটেই পৃথিৱীত উজ্বলাই তোলে যেনেকৈ হৈ গ'ল আব্দুল কালাম হৈ গ'ল তেওঁ মিছাইল বনালে আৰু সেই মিছাইলটো কাৰণে আমাৰ গোটেই ভাৰতবৰ্ষখন পৃথিৱীত বিখ্যাত হৈ গ'ল সো যেনেকৈ শংকৰদেৱে তোমালোকৰ নামঘৰ বনালে সত্ৰ বনালে সেইবোৰ ফেমাছ হৈ গ'ল হেনেকৈ আমাক ইয়াত কৈছে যে কিছুমান মানুহে ডাঙৰ কাম কৰে হেনেকুৱা ধৰণৰ কাম তোমালোকে কি কৰিব পাৰা ইয়াত উত্তৰটোত আমাক দিছে মানে আমি লিখিছোঁ যে কিছুমান লোকে ভালদৰে পঢ়া শুনা কৰি ভাল কাম কৰি নিজৰ বংশৰ লগতে দেশৰ নামো উজ্জ্বল কৰে এইটো কুৱেশ্যনটোতে লিখিলোঁ তাৰপিছত লিখিছোঁ যে আমি নিজে তেনে এজন ব্যক্তি হ'বলৈ হ'লে মন দি ভালদৰে পঢ়া শুনা কৰা ভাল কাম কৰা নিজৰ পৰিয়াল আৰু দেশৰ নাম উজ্জ্বল কৰা লগতে ভাল চৰিত্ৰৰ ব্যক্তি হোৱাত গুৰুত্ব দিম অৰ্থাৎ তোমালোকে ভালকৈ পঢ়া শুনা কৰিব লাগিব ভাল চৰিত্ৰ মানুহ হ'ব লাগিব আৰু তাৰ উপৰি তোমালোকে দেশৰ কাৰণে তোমালোকে কষ্ট কৰিব লাগিব সেইখিনিয়ে কথা কৈছে সো এই ভিডিঅ'টো ইমানে আছিলে যদি ভাল লাগিলে সাবস্ক্ৰাইব কৰিব নাপাহৰিবা আৰু নেক্সট ভিডিঅ'ত লগ পাম আকৌ